আপুনি আৰু মই 50 কেজি বুলি কিনা দানাৰ বেগটোত 50 কেজি দানা থাকেনে যি ৰিজাল্ট পাইছো আপোনালোকে শক হৈ যাব এই দানাৰ বেগটো ওয়েট কৰি আপোনালোকে কোনোবাই ওয়েট কৰি চাইছেনে আজিলৈকে যদি চাইছে কমেন্ট কৰি জনাবলৈ নেপাহৰিব কি কোম্পানীৰ ওয়েট কৰিছে আৰু কিমান পাইছে ওয়েটটো হেতু জনাবলৈ নেপাহৰিব আৰু এটা ৰিকুৱেষ্ট আপোনালোকে যেতিয়া নেক্সট যেটা দানা লবলৈ যাব ডেফিনেটলি ওয়েট কৰিব আৰু ওয়েট কৰাৰ পিছত কমেন্টটা জনাব মোৰ ইয়াত বিভিন্ন ধৰণৰ দানা আছে মানে বহুতখিনি দানা পৰিছে আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ নহয় বিভিন্ন কোম্পানী নহয় দুটা কোম্পানী দানা আছে এইফালে আছে গডৰেজৰ আৰু এটা আছে বয়লাৰ যি কোম্পানী কৰিছো তাহাঁতৰ দানা আছে এতিয়া মই চাব বিচাৰিছো যে এই দানাত 50 কেজি বুলি যেটো বেগত লিখা থাকে এয়া 50 কেজিয়ে হয়নে নহয় মই হেতু চাব বিচাৰিছো কাৰণ এনেকৈ বহুত এটা পইচা লিকেজ হৈছে আমি নসুৱা কয় আজি মই জাস্ট এটা মাইন্ডত স্ট্ৰাইক কৰিলে যে এই বস্তুটো চাওচোন সো সেই কাৰণে ভিডিও এটা কৰিলো আৰু চাই মই যেটো ৰিজাল্ট পালো নহয় আপোনালোকে শক হৈ যাব আপোনালোকে এই বস্তুটো চাবলৈ হ'ল কাৰণ দানাৰ কনজাম্পশনটো আমি যদি কন্ট্ৰোল কৰাৰ কথা কৈ আছো ইয়াতটো কোৱালিটি কি আছে আমি নাজানো মই আজি না গডৰেজত জানো না মই ডিউসত জানো না মই বেলেগ কোম্পানী তাত নাজানো মই কিমান কেনেকুৱা ধৰণৰ কোৱালিটি প্ৰটিন আছে কি নাই নাজানো কিন্তু ওয়েটটোৱে যদি কম থাকে আৰু এই বস্তুটো মই বিচাৰিছো যে আপোনালোকে ভিডিওটো বন্ধুবৰ্গৰ লগত শেয়াৰ কৰক কোম্পানী মানুহৰ লগত শেয়াৰ কৰক যিকোনো ধৰণৰ কোম্পানী যো আপোনালোকে দানা আনে তাৰ মানুহক শেয়াৰ কৰক কাৰণ তেওঁলোকও গৈ পক তেওঁলোকৰ মেছেজটো কোম্পানী বিলাকত দিয়ক যে এই বেগ বিলাকত দানাটো কম আহিছে এই বস্তু তেওঁলোকে কম পকগে আৰু এনেকুৱাও নহয় যে অসমৰ মানুহ এতিয়া অসমৰ ফাৰ্মাৰ্স এনেকুৱা আনএডুকেটেড এনেকুৱা কৈ একো নজনা হৈ থকা নাই সকলো জানে অসমৰ ফাৰ্মাৰ আৰু এই মেছেজটো পকগে আৰু তেওঁলোকে ইয়াত লাগিলে 100 গ্ৰাম বেছিকে পঠক কমকে নপঠক সেই কাৰণে এই ভিডিওটো কৰিছো ভিডিওটো আপোনালোকে শেয়াৰ কৰিবলৈ নাপাহৰিব সো মোৰ এটা কনফিউজন আছিল আৰু আপোনালোকৰ সাগে বহুত মানুহে এই বস্তুটো আজিলৈকে চেক কৰা নাই আমিটো এটা বস্তু চেক নকৰোৱে যে এই দানাত প্ৰটিন পাৰ্সেন্টেজ কিমান আছে আমাৰ ইয়াত যিকোনো কোম্পানীৰ দানাৰ প্ৰটিন পাৰ্সেন্টেজ কিটাও চেক কৰা নহয় আজি কিন্তু এটা বেগ কিনিবলৈ আমি দোকানলৈ যাওঁ সেই বেগটো আমি ডাইৰেক্টলি লৈ গুছি আহো আৰু ইয়াত আমি খুলি মেলি আমি দোকান নিজৰ বয়লাৰ হক বা গাহৰি খুৱাও আজি মই ভাবিছো কি ইয়াত যিমান দেখিছে আপোনালোকে দানা দেখাই দিছো অলপ দানা বহুত পৰি আছে ইয়াতে সো এই দানাৰ ভিতৰত ৰেন্ডমলি এটা বেগ লৈ যাওঁ সেই বেগটো নিপিনি আমি দোকানত চেক কৰো যে 50 কেজি ওয়েট আছে না ইয়াত বেগত লিখা থাকে 50 কেজি বুলি হা কিন্তু এতিয়া কথাটো হল 50 কেজি এক্স্যাক্টলি আছে না নাই কোনোটো চেক নকৰে সেই বস্তুটো আজি চেক কৰিম আৰু মই যেটো কোম্পানী কৰি আছো সেই কোম্পানী দানা মুছৰত আছে আৰু লগতে গাহৰি দানাও আছে গাহৰি দানা কিন্তু খোলাকৈ আছে সেই কাৰণে খোলা দানাটো মই লৈ যোৱা নাই যেহেতু ভৰ্তি বেগ আপোনালোকে ৰেন্ডমলি মই যোনটো বেগ কোনবা এটা বেগ আমি লৈ যাম সেই বেগটো লৈ গৈ পিনি আমি ইয়াতে চেক কৰিমগে যে সেই দানা খিনি এক্স্যাক্টলি দানা দিয়ে নিদিয়ে তেওঁলোকে তো কস্টিং এক পইচা হিসাব কৰে ন আমিও চাব লাগিব যে এই দানা বেগটোত হিমান 50 কেজি বুলি কৈছে 50 কেজি দানাৰ তেখেতলোকে যেটা পইচা কাটে 50 কেজি সো এই 50 কেজি আছে নাই সেই বস্তুটো আমি জানি ল'ব লাগিব সো বলক এতিয়া আমি গপিনি চাওঁগে আৰু মেইন কথা হল ইয়াত আমি জুকিব পাৰিলো হয় কিন্তু আমাৰ ওচৰত জুকিবৰ কাৰণে ইমান ডাঙৰ আমাৰ পাল্লা নাই পাল্লা আছে একেবাৰে সৰু পাল্লা এখন আছে যিখন আমি মুৰ্গী অনা নিয়া কৰো মুৰ্গী লওঁ এই সৰু পাল্লাখনটো 50 কেজি ওয়েটটো জুকিব নোৱাৰি এটো ডিজিটাল পাল্লাখন আছে সো এতিয়া আমি গপিনি দোকানত গপিনি চাওঁগে আৰু যেহেতু অলপ ৰাতি হৈছে এতিয়া 6টা বাজিব হল সো সেই কাৰণে গৈ পিনি আমি এটা চেক কৰোগে কোন যাবি মুল বল দুইটা বল মই আহিছো এফালে ফৰিডৰ দোকানত ফৰিড নহয় ফৰিডৰ ভাইক আছে মোৰ সো এফালে গপিনি জুখি ল বলক এফালে ভিতৰলৈ যাব লাগিব হা লাইট জ্বলাই দেওয়া না আছে পোহৰ হ'ব লাগিব ওয়েটটো পাব লাগিব ন কিমান আছে ক'ত আছে এই এতিয়া মেইন জেগাত আহি গলো আৰু মেইন মানুহ ই আমাৰ বজাৰ কৰা জেগা এয়াই মানে লৈ আন ইয়াত দিয়ক ওয়েটটো জুখো দেচোন আজি জল পটপট হ'ব 50 কেজি আছে নাই এটো লাগি আছে নি হা কিমান কম আছে এয়া 100 গ্ৰাম কম আছে ন জুম কৰিলো 100 গ্ৰাম কম আছে নাই সো আপোনালোকে তাতটো গম পালেই যে কিমান ওয়েটটো কম থাকে ওয়েট কম যদি কওঁ মই 90 গ্ৰামৰ পৰা 85 গ্ৰাম লাইছে কোবাত 90 গ্ৰাম কোবাত কিন্তু বেছিও হ'ব পাৰে আমি হেতু নাজানো দেই সো আৰু লগত এতিয়া কি হল বেগটো ওয়েট আছিলে তো বেগটোৰ ওয়েটটো আমি চেক কৰিব লাগিব সো এতিয়া বেগটোৰ ওয়েটটো চেক কৰিলো তৰে আহি ভৰাইলে বেগটা দেচোন বেগটো আন এই তো বেগ এটা আনছ বেগটো আন বেগ এটা আমাৰ ইয়াত বেগ এনেকে ষ্টক আছে যেতিয়া বেগ এটা আন এখিনি এফালে ভৰাই দে হেতু ভৰাই দে সেফালে ভৰাই দে তো এটো ওয়েট মেচিনটো লৈ লৈছো 0 কৰি এটো বেগটো ওয়েট কৰ বেগটা দে চাও বেগটোত কিমান ওয়েট হয় এটা এক্সাক্ট হিসাবটো লাই যাব ওই হেই কৰি দে এনেকে হ'ব জানো আৰু ফুল কৰছুন ফুল কৰি দে মানে ভালকে দিতে দে এই 135 গ্ৰাম লৈছে ন এনেকে দে হৈ যাব 135 গ্ৰাম ধৰিব পাৰি 135 গ্ৰাম ওকে হৈ যাব দে দেচোন এই হলে চলিছে এইটো 134 গ্ৰাম মানে 135 গ্ৰাম সো আপোনালোকে এটা গম পালে সেই যেটা দোকানত আমি ওয়েট কৰিলো তাত কম আছিল 90 গ্ৰাম বুলি ধৰক আৰু ইয়াত 135 গ্ৰাম টোটাল যোগ কৰিলে হয় 90 + 135 টোটাল 225 গ্ৰাম মানে
নেট আমাৰ যি দানা কম আছে হয় বেগটোৰ কিবা এটা প্ৰাইচিং আছে সেইটো গম পাইছো কিন্তু বেগটোৰ লগত ওয়েট কৰি যেতিয়া আমাক যেতিয়া বস্তুখিনি দিয়ে তেতিয়া কিন্তু গ্ৰছ ওয়েটতে মাইনাছ কৰে এতিয়া মোৰ ইয়াত দানা যোৱাবাৰ মোৰ লাগিছিলে 142 বেগ সকলোৱে চাগে বেলেগ বেলেগ ধৰণৰ লাগে কাবাৰ 140 বেগ লাগে কাবাৰ 142 কাবাৰ 150 বেগো লাগে মোৰ যদি 142 বেগ বুলি ধৰো ইনটু কৰি দিওঁ 225 গ্ৰামৰ লগত 142 বেগ হেয়া হৈ গ'ল আপোনাৰ চক মানে 31 কেজি 950 গ্ৰাম 31 কেজি 950 গ্ৰাম দানা কিন্তু মই এক্সেস পেমেন্ট কৰিছো পাৰ বেগটোৰ দাম লয় 2000 টকা আৰু 2000 টকা বেগটোৰ দানা থাকে আপোনাৰ 50 কেজি তো পাৰ 100 গ্ৰাম হৈ গ'ল 40 টকা এতিয়া মোৰ ইয়াত দানা কম আহিলে কিমান 31 কেজি 500 মই 32 কেজি বুলি ধৰিলো ইনটু যদি মই 32 কেজি কৰি দিওঁ 1280 টকা আমি এই ক্যালকুলেশনটো কিন্তু কেতিয়াও নাচাও মই কোৱা নাই কোনবা কোম্পানী ফৰত কোনবা কোম্পানী এগেইনষ্টত যোৱা নাই আমি যদি মই গাহৰি দানাও আনো গডৰেজৰ আনো বা মই ডিহুছৰ আনো কোনো দিনে কিন্তু আমি ওয়েট কৰি নাচাও এই এটা হিডেন খৰচ আমাৰ ফাৰ্মত আছে যিটো খৰচ আমি কিন্তু কেতিয়াও নাচাও কেতিয়াও আমি চোৱা নহয় এই বস্তুখিনি আমি চাবলৈ হল আমি যদি ইয়াতে এখন ওয়েট ব্ৰিজ লগাই দিওঁ বা ওয়েট ব্ৰিজ মানে কি আমি যদি পাল্লা এখন মোৰ এইখন সৰু পাল্লা লৈ একো লাভ নহয় যদি মই ইয়াত ডাঙৰ পাল্লা এখন থাকিলে হয় মই এভৰিথিং আমি ইয়াত ওয়েট কৰিব পাৰিলো হয় আৰু আপোনালোকো কোনোবাই ব্ৰইলাৰ ফাৰ্মিং কৰি আছে কোনোবাই গাহৰি ফাৰ্মিং কৰি আছে ইয়াতে প্ৰোটিন পাৰ্সেন্টেজ কিমান আছে আজিলৈকে কোনোবাই চাইছেনে কোনোবাই এবাৰ কি হয় ব্ৰইলাৰ ওয়েটে নেবাহে কোনোবাই এবাৰ বহুত বেছি ভাল হয় ৰিজাল্ট কোনোবাই এবাৰ বহুত বেছি বেয়া হয় ৰিজাল্ট সেই ৰিজাল্ট বেয়া হোৱাত দানাৰ এটাটো এট্ৰিবিউট আহিলে দানাই আপোনাক ধৰি লওক বহুতখিনি আপোনাৰ এক বেগ দানাও যদি আপুনি ধৰি লওকচোন পাৰ বেগত যদি এক পোৱাকে দানা কম পাওঁ আমি তো আপোনাৰ কিমান বেগত এক বেগ দানাটো কমিয়ে গ'ল ন তাৰ পিছত আকৌ আপোনাৰ যদি লগতে যদি প্ৰটিন পাৰ্সেন্টেজ ইয়াতো মোৰ চেক কৰিব ইচ্ছা আছিলে এবাৰ প্ৰটিন পাৰ্সেন্টেজটো কিমান থাকেনো ইয়াত যেটো মেনশন কৰা থাকে বা যিকোনো ধৰণৰ ব্ৰ্যান্ডৰ দানাত যিমান প্ৰটিন পাৰ্সেন্টেজ মেনশন কৰা থাকে সেই পাৰ্সেন্টেজৰ প্ৰটিন ইয়াত থাকে না নাথাকে আজিলৈকেতো কোনো চেক কৰা নহয় সেই বস্তুটা আমি কিন্তু চাবলৈ হল আমি কিন্তু এজ এ ফাৰ্মাৰ হিচাপে আমি জাগ্ৰত হ'ব হল কোম্পানী ফাৰ্মিং কৰি আছো বুলি এটো নহয় যে তেওঁলোকে যি দিছে আমি হেতুৱে কৰিম তেওঁলোকৰ মতে আমি চলাম আমি নিজৰ বস্তুখিনি নিজাবকে চালি জাৰি চাব লাগিব এই বস্তুটোৱে কিবা এটা মানুহখিনিলৈ এটা মেছেজ যাব যে কোনোৱে আজিলৈকে দানা কিন্তু ওয়েটত চেক নকৰে কোনোবাই যদি কৰিছে নে আপোনালোকে কমেন্ট কৰি জনাব আৰু এই ভিডিওটো চোৱাৰ পিছত আপোনালোকে নিজৰ বেগ ব্লেক যেতিয়া নিয়ে সেই যিখন দোকানত নিয়ে তাতে ওয়েট কৰি পিনি মোৰ ইয়াত কমেন্ট কৰি যাবলৈ নাপাহৰিব যে আজি দাদা ওয়েট কৰিলো কিন্তু দানা ইমান ওলাইছে হয় এক্সাক্ট উলক মই জানিছো যে বেগটোৰ কষ্টিং আছে বেগটোৰ যদিও 100 গ্ৰাম 120 গ্ৰাম 135 গ্ৰামলৈকে বেগটো হ'ব পাৰে বা 150 গ্ৰামো বেগ হ'ব পাৰে কিন্তু বেগটো যদি আমি খুচুৰাকে বিকো বেগটোত মোক 15 টকা দিয়ে কিন্তু দানা 100 গ্ৰামৰ দাম 40 টকা তো তাতো আপোনাৰ মাইনাস হ'ল ন যদি ইয়াত 200 টকাৰ মানে 2000 টকা দানা মুঠতে মই এবাৰ মোৰ যিখিনি দানা টোটেল লছ হ'ল মই চাইছো যে 32 কেজি মান দানা মোৰ ইনে গৈছে মানে ইনে মই পইচা দিয়া নিচিনা যে 32 কেজি দানা 32 কেজি দানাৰ মূল্য আজি ডেটত যদি কওঁ তেওঁলোকৰ হিচাপত 1300 মান টকা কিন্তু যদি হে হেয়া যদি আকৌ স্টাৰ্টাৰ হল হয় তেতিয়ালে ডেফিনেটলি দাম বাঢ়িলে হয় আৰু মেইন কথা আমি ইয়াত কি প্ৰটিন দিছে কি দিছে একো চোৱা নাই ডাইৰেক্ট আনি খুৱাইছো ইয়া কাউন্টাৰ ফিড হ'ব পাৰে নহব পাৰে মই এই কোম্পানীলৈ কোৱা নাই হেয়া সকলো কোম্পানীৰ লগতে হেতু এপ্লাই হয় ইয়াত কিন্তু আজিলৈকে প্ৰটিন পাৰ্সেন্টেজ চেক কৰাৰ কোনো সুবিধা নাই আপোনালোকে এই ভিডিওটো বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিব শেয়াৰ কৰি কমেন্ট কৰি যাবলৈ নাপাহৰিব কমেন্ট কৰিব কিয় কৈছো এই ভিডিওটো যাতে কোম্পানী বিলাকে পক বিভিন্ন ধৰণৰ কোম্পানী আছে বহুত গিটা দানাৰ কোম্পানী আছে তেওঁলোকে যদি গৈ গম পায় যে আজিকালি ফাৰ্মাৰ বিলাক জাগ্ৰত হৈছে তেওঁলোকে দানাৰ বেগৰ ওয়েটো চেক কৰে সেই মেছেজটো আমি পোৱাবগৈ লাগে আৰু পোৱাবলৈ হলে আপোনালোকে ভিডিওটো বন্ধুবৰ্গৰ মাজত শেয়াৰ কৰিব লাগিব আৰু কমেন্ট কৰিব লাগিব আৰু ভিডিওটো লাইক কৰিব লাগিব আৰু তেওঁলোকে যাতে এই মেছেজটো পক যে এই কামটো ফাৰ্মাৰ বিলাকে কৰিছে আৰু তেওঁলোকো পিছলৈ সতৰ্ক হ'ব তেওঁলোকে ইয়াত অকমান দানা বেছিকৈ দিব কেতিয়াও কমকৈ নিদিয়ে তো এয়াই আছিল আজিৰ ভিডিওটোত আপোনালোকক এইখিনি বস্তু দেখালো আপোনালোকো জাগ্ৰত হওক হেয়াই ভিডিওটো কৰি দেখুৱাৰ উদ্দেশ্য ভিডিওটো বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব আৰু যদি ইউটিউবত কোনবা চেনেলটো চাই আছে নতুনকৈ আপোনালোকে সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আৰু যদি ফেসবুকত চাই আছে ওপৰতে ফলো বাটন আছে ফলো কৰিব আৰু ভিডিওটো বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি সজাগতা আনক ধন্যবাদ আকৌ পুনৰ এটা নতুন ভিডিওত লগ পাম থ্যাংক ইউ